লাজতে হৈ পৰিল ৰঙাচিঙা বিবাহপাশত আবদ্ধ হ'ব টিম ইণ্ডিয়াৰ প্ৰিন্স শুভমান IPLৰ খেলপথাৰত বিবাহ সন্দৰ্ভত স্পষ্টীকৰণ শুভমান গিলৰ শুভমানৰ বিবাহৰ খবৰ শুনি হেমিকি উঠিছে অনুৰাগীৰ মন ভাৰতীয় দলৰ প্ৰিন্স হিচাপে খ্যাত শুভমান গিলৰ শেহতীয়া এটা খবৰে বাৰুকৈ প্ৰসাৰতা লাভ কৰিছে IPLৰ 39 সংখ্যক মেচখনৰ পৰা বাহিৰ হোৱা এই খবৰৰ সত্যতা জানিবলৈ বিচাৰিছে এতিয়া অনুৰাগীসকলে সোমবাৰে কলকাতা আৰু গুজৰাটৰ মেচখনত গুজৰাটৰ অধিনায়ক শুভমান গিল সন্মুখীন হ'বলগীয়া হ'ল এটা বিশেষ প্ৰশ্নৰ যিটো প্ৰশ্ন শুনি লাজতে ৰঙাচিঙা হৈ পৰিছিল খেলুৱৈগৰাকী কলকাতাৰ অধিনায়ক অজিংক্য ৰাহানে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় গুজৰাটৰ হৈ অধিনায়ক শুভমান গিলে উজ্জ্বল বেটিং কৰে তেওঁ 55টা বলত 90 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় সেই সময়ছোৱাতে শুভমানৰ বেটৰ পৰা আহিছিল 10টাকৈ 4 আৰু 3টাকৈ 6 কিন্তু দুৰ্ভাগ্যবশতভাৱে IPLৰ পঞ্চমটো শতক অৰ্জন কৰিব নোৱাৰিলে তাৰকা খেলুৱৈগৰাকীয়ে বেটিং কৰাৰ পূৰ্বে শুভমানে টছৰ সময়ত নিজৰ উত্তৰ দি লাইমলাইটলৈ আহিছিল টছৰ সময়ৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা কমেণ্টাৰ ডেনি মৰ্ছনে তেওঁক এটা অদ্ভুত প্ৰশ্ন কৰিছিল তেওঁ কয় যে আপুনি আগতকৈ আৰু অধিক উজ্বলি উঠিছে ইয়াৰ ৰহস্য কি নে আপোনাৰ বিবাহৰ কথা চলা নাইতো এই প্ৰশ্নটোৰ উত্তৰ সন্দৰ্ভত শুভমানে স্পষ্টকৈ উল্লেখ কৰে যে তেনেকুৱা ধৰণৰ একো কথা নাই এই প্ৰশ্নটো অতি সোনকালে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ইয়াক লৈ প্ৰতিক্ৰিয়াও আগবঢ়াইছে শেহতীয়াকৈ খবৰ প্ৰকাশ হৈছিল যে সাৰা তেণ্ডুলকাৰ আৰু শুভমান গিলে ইজনে সিজনক ইনষ্টাগ্ৰামত আনফলো কৰিছে দুয়োজনে এই সন্দৰ্ভত কেতিয়াও আনুষ্ঠানিকভাৱে একো কোৱা নাছিল কিন্তু নিজৰ বিবাহৰ খবৰৰ সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰিলে এতিয়া তাৰকা ক্ৰিকেটাৰ শুভমান গিলে নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট আছাম